আমাৰ লাইফৰ যিবিলাক আনহেল্ডি পেটাৰ্নছ আছে এই পেটাৰ্নছ বিলাক হৈছে আমাৰ ট্ৰমাৰ এটা ৰেছপন্স। আমি ট্ৰমা ডিফাৰেণ্ট টাইমত ক্ৰিয়েট কৰিব পাৰোঁ। এনেকুৱা নহয় আমি সৰু থকাৰ পৰাই আমাৰ লাইফত ট্ৰমা হ'ব পাৰে আৰু সেই ট্ৰমাটো আমাৰ ছাবকনচিয়াছ মাইণ্ডত এতিয়ালৈকে থাকিব পাৰে আৰু সৰুতে ঘটনা এটাই আমাৰ লাইফত এতিয়াও আমি নজনাকে বহুত ইম্পেক্ট পেলাব পাৰে। সেইকাৰণে আমি আমাৰ লাইফত ট্ৰমা আমি কি ৰেছপন্স বিলাক আমাৰ ট্ৰমা ৰেছপন্স কি আছে সেইখিনি যেতিয়ালৈকে আমি বুজি নাপাম তেতিয়ালৈকে আমাৰ লাইফত হেল্থি পেটাৰ্নছ আমি ক্ৰিয়েট কৰিবলৈ নোৱাৰিম। সেইটো কাৰণে সদায় আমি আমাৰ যেতিয়া যেনেকুৱা আমি কিবা বিহেভিয়াৰ হয় আমাৰ এটিটিউড হয় তাত যদি অলপমান আননেচাৰেল লাগে তেতিয়া আমি অকণমান ধৈৰ্য সহকাৰে সেইটো চোৱাটো বহুত ইম্পৰ্টেণ্ট হয়। তেতিয়া আমি গম পাম ন তাত কি আনহেল্ডি আছে আৰু অকণমান যদি আমি বহিব পাৰো তাতে তেতিয়া আমি গম পাওঁ কি সেইটো আমাৰ ক'ৰ পৰা ষ্টাৰ্ট হৈছিলে আৰু যেতিয়া আমি তেনেকে আমাৰ পেটাৰ্নছ বিলাক এনালিচিছ কৰিবলৈ শিকিম তেতিয়াহ'লে আমি অতি সোনকালে আমাৰ লাইফৰ পৰা যিবিলাক আনহেল্ডি পেটাৰ্নছ আছে সেইবিলাক আমি ৰিপ্লেচ কৰি হেল্ডি পেটাৰ্নছ আমাৰ লাইফত ইন্ট্ৰডিউচ কৰিব পাৰিম আৰু তেতিয়া আমাৰ লাইফটো বহুত ধুনীয়া হৈ যাব। থেংক ইউ।